যেতিয়া মহাভাৰতৰ যুদ্ধ চলি আছে, দুৰ্যোধনে কৰ্ণক সেনাপতি পাতিছে। তেতিয়া দুৰ্যোধনে কৈছে, ভাই ঘোষণা প্ৰচাৰ কৰা মোৰ কুৰু বাহিনীত অংগাধিপতি কৰ্ণ হ'ব আজি সেনাপতি নিজেই। বলিল বেগেৰে ধুমুহা আজি কুৰুক্ষেত্ৰ মহাসমৰত, বাঁধিবৰ শক্তি নাই সেই পঞ্চ পাণ্ডৱৰ। তাৰপিছতে শকুনি আহি কৈছে, বাধা দিবৰ শক্তি নাই বুলি কেনেকৈ জানিলা দুৰ্যোধন? চকুৰ আগত দেখিছা ভীষ্ম গ'ল, দুৰ্ণ গ'ল, কৰ্ণও পলাইছে, আকৌ কৈছা বাধা দিবৰ শক্তি নাই। প্ৰলাপ দুৰ্যোধন, প্ৰলাপ। তেজৰ পীৰ পীৰণি থাকে মানে প্ৰলাপ থাকিব। যিদিনা তেজ চেঁচা পৰিব, টনটনি আহিৰ কোচ খাই বিধ শগুনৰ ঠোঁটৰ আগত ওলমি ৰব, সেইদিনা এই উন্মাদনা, এই প্ৰলাপ ক'ত থাকিব দুৰ্যোধন, ক'ত থাকিব? সেইকাৰণে নাট্যকাৰ গণেশ গগৈয়ে সংলাপৰ যোগেদি কৈছে যে উন্মাদনা, প্ৰলাপ, শক্তি দেহত কেতিয়ালৈকে থাকিব? যিদিনাখন তেজ চেঁচা পৰিব সেইদিনাখন নিজে ঠাণ্ডা। গতিকে আমি আহক সমাজত থাকোঁ, সমাজৰ অসূয়া আপত্তিবিলাক নাইকিয়া কৰোঁ, নতুন প্ৰজন্মক এখন সুন্দৰ সমাজ আমি আগবঢ়াই যাওঁ। এইখিনি কথা ক'লোঁ।